বহু বাহিৰৰ পৰাও লেখকসকল আহিছে তেখেতসকলৰো গ্ৰন্থ চাম বিশেষকৈ মোৰ অলপ বুৰঞ্জীত মোৰ ইণ্টাৰেষ্ট বেছি থাকে এই জাতীয় কিতাপ যদি পঢ়াওঁ তাত অলপ মন দিম বুলি বক্তাসকলক ধন্যবাদ দিছোঁ যে চানমাৰী ফিল্ডৰ পৰা খানাপাৰা ফিল্ডলৈ গ্ৰন্থমেলাত লৈ অহাৰ কাৰণে ৰাইজ বহুত উপকৃত হৈছে আৰু বহু মানুহ তাত যাব খুজিলেও যান বাহনৰ যানজঁটৰ কাৰণে যাব পৰা নাছিল ঠাইটো সৰু আছিল পাব্লিচাৰে হয়তো যিমান স্পেচ পাব লাগে পোৱা নাছিল এইবাৰ ধুনীয়া আয়োজন কৰিছে গ্ৰন্থমেলা তাৰ বাবে মই সকলোকে উদ্যোক্তাসকলক ধন্যবাদ দিছোঁ আৰু গ্ৰন্থমেলাত আমি সকলোৱে আহিব লাগে নৱপ্ৰজন্মক ছাত্ৰ ছাত্ৰীসকলে বিশেষভাৱে আহিব লাগে মোৰ এটা উপলব্ধি যে মানুহৰ সঁচা বন্ধু কিতাপ আৰু গ্ৰন্থ আৰু মানসিকভাৱে যদি শান্তিত থাকিব লাগে কিতাপৰ বাহিৰে বেলেগ কোনো পথ নাই কিতাপ বিভিন্ন ধৰণৰ আছে গ্ৰন্থ বিভিন্ন ধৰণৰ আছে কিন্তু নিজৰ মনটো যিটো গ্ৰন্থ পঢ়ি ভাল লাগে বা যিটো ছাবজেক্ট পঢ়ি ভাল লাগে এই গ্ৰন্থবোৰ কিনিব লাগে পঢ়িব লাগে আৰু নিজে পঢ়াৰ পিছত আনকো দিব লাগে পঢ়িবলৈ কিতাপ এটা অকল মোৰে সম্পত্তি বুলি নহয় লগ বন্ধুসকলকো দিব লাগে বেলেগ মানুহক দিব লাগে কিতাপ এক্সচেঞ্জ কৰিব লাগে গ্ৰন্থ এক্সচেঞ্জ কৰিব লাগে মই ভাবোঁ যে ভাল এটা পৰিৱেশ হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াও বিচাৰিছিল যে সকলোৱে গ্ৰন্থমেলাত যাব লাগে আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ যে তেখেতে 2025 চনক ইয়েৰ অফ বুকছ বুলি ডিক্লেয়াৰ কৰিছে গ্ৰন্থৰ বছৰ বুলি ডিক্লেয়াৰ কৰিছে চৰকাৰী কৰ্মচাৰীসকলক গ্ৰন্থ কিনাৰ কাৰণে এক্সট্ৰা ইনচেণ্টিভ এটা দিয়া হ'ব ইনচেণ্টিভৰ বাহিৰেও চবেই আমি গ্ৰন্থ কিনিব লাগে পঢ়িব লাগে আৰু তাত কি হয় বৌদ্ধিক মহলেও লেখাৰ এটা উৎসাহ পায় ভাল লেখকে কিতাপ লেখে গ্ৰন্থ লেখে কিন্তু মানুহে নিকিনে তেতিয়া উৎসাহটো মৰি যায় মই ভাবোঁ যে লিটাৰেচাৰৰ ক্ষেত্ৰত সাহিত্যৰ ক্ষেত্ৰত গ্ৰন্থৰ ক্ষেত্ৰত এটা ভাল সাহিত্যিক বাতাবৰণ অসমত আগৰ পৰাই আছিলে এই কোনো নতুনিয়ে নহয় ঋষি মুনি মহৰ্ষিসকলে ভাল সাহিত্য আমাক দি গৈছে এই সাহিত্যৰ ওপৰতো চিন্তা কৰিব লাগে মডাৰ্ণ সাহিত্য আমি কৰিব লাগে আৰু আজিকালি টেকন'লজিৰ এই যুগত ক'ত কি পৰিৱৰ্তন হৈ আছে দুনিয়া কোনফালে গৈ আছে নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ ওপৰতো অধ্যয়ন কৰাৰ প্ৰয়োজন আছে আপোনাৰ কিতাপ अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बना